মিউচুৱেল ট্ৰেন্সফাৰৰ পোৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পোৰ্টেলটো কেনেকৈ চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকৈ বিচাৰি পাম। এই পোৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পোৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পোৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকৈ পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পোৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পোৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছোঁ। লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলোঁ যে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে, তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ পাব। চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে 1 কোটি টকা পৰিয়ালটোৱে পাব। আৰু যদি দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হয়, তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব। লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম। অহা 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে, তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম। অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব। গতিকে বিভিন্ন শিক্ষাগুৰুসকল আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।